নমস্কাৰ। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত মহামান্য মুকুল চেতিয়া আদালতে এক ধৰ্ষণৰ গোচৰত আছামী হিতেশ কাকতিক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু নগদ 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই 5,000 টকা জৰিমনা অনাদায়ে তেওঁৰ ওপৰত আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আণ্ডাৰ ছেকশ্যন 376 যিটো ধৰ্ষণৰ গোচৰ আৰু আণ্ডাৰ ছেকশ্যন 506 অফ দ্য IPC এই গোচৰত তেওঁক 1 বছৰৰ কাৰাদণ্ড 2013 চনৰ ক্ষমা কৰিব 2013 চনৰ 13 জুলাইত এই যিজন আছামী আছে হিতেশ কাকতি তেওঁৰ ঘৰত এই ভিক্টিমক মাতি নিয়ে আৰু মাতি নি দৰ্জা বন্ধ কৰি তেওঁক ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং তেওঁ কৰি থয় আৰু তেওঁক এই ভিডিঅ' ৰেকৰ্ডিং বাহিৰত প্ৰচাৰ কৰিম বুলি তেওঁক সদায় ব্লেকমেইলিং কৰি থাকে আৰু অৱশেষত তেওঁ মানসিকভাৱে ভাগি পৰে আৰু অৱশেষত তেওঁ এখন এজাহাৰ দিয়ে আৰু এজাহাৰ মৰ্মে চাংচাৰী থানাই 137/13 আণ্ডাৰ ছেকশ্যন 376 and 506 অফ দ্য IPC এই গোচৰত এটা কেছ ৰুজু কৰে আৰু মহামান্য আদালতত ছেশ্যন কেছ নাম্বাৰ 22/19 এই গোচৰ যোগে বিচাৰাধীন অৱস্থাত আছিল 2019 চনৰ পৰা আৰু আজি মহামান্য আদালতে চূড়ান্ত ৰায়দান ঘোষণা কৰিছে এই আছামী হিতেশ কাকতিৰ বিৰুদ্ধে। নমস্কাৰ। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত মহামান্য মুকুল চেতিয়া আদালতে এক ধৰ্ষণৰ গোচৰত আছামী হিতেশ কাকতিক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু নগদ 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই 5,000 টকা জৰিমনা অনাদায়ে তেওঁৰ ওপৰত আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আণ্ডাৰ ছেকশ্যন 376 যিটো ধৰ্ষণৰ গোচৰ আৰু আণ্ডাৰ ছেকশ্যন 506 অফ দ্য IPC এই গোচৰত তেওঁক 1 বছৰৰ কাৰাদণ্ড 2013 চনৰ ক্ষমা কৰিব 2013 চনৰ 13 জুলাইত এই যিজন আছামী আছে হিতেশ কাকতি তেওঁৰ ঘৰত এই ভিক্টিমক মাতি নিয়ে আৰু মাতি নি দৰ্জা বন্ধ কৰি তেওঁক ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং তেওঁ কৰি থয় আৰু তেওঁক এই ভিডিঅ' ৰেকৰ্ডিং বাহিৰত প্ৰচাৰ কৰিম বুলি তেওঁক সদায় ব্লেকমেইলিং কৰি থাকে আৰু অৱশেষত তেওঁ মানসিকভাৱে ভাগি পৰে আৰু অৱশেষত তেওঁ এখন এজাহাৰ দিয়ে আৰু এজাহাৰ মৰ্মে চাংচাৰী থানাই 137/13 আণ্ডাৰ ছেকশ্যন 376 and 506 অফ দ্য IPC এই গোচৰত এটা কেছ ৰুজু কৰে আৰু মহামান্য আদালতত ছেশ্যন কেছ নাম্বাৰ 22/19 এই গোচৰ যোগে বিচাৰাধীন অৱস্থাত আছিল 2019 চনৰ পৰা আৰু আজি মহামান্য আদালতে চূড়ান্ত ৰায়দান ঘোষণা কৰিছে এই আছামী হিতেশ কাকতিৰ বিৰুদ্ধে। নমস্কাৰ। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত মহামান্য মুকুল চেতিয়া আদালতে এক ধৰ্ষণৰ গোচৰত আছামী হিতেশ কাকতিক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু নগদ 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই 5,000 টকা জৰিমনা অনাদায়ে তেওঁৰ ওপৰত আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আণ্ডাৰ ছেকশ্যন 376 যিটো ধৰ্ষণৰ গোচৰ আৰু আণ্ডাৰ ছেকশ্যন 506 অফ দ্য IPC এই গোচৰত তেওঁক 1 বছৰৰ কাৰাদণ্ড 2013 চনৰ ক্ষমা কৰিব 2013 চনৰ 13 জুলাইত এই যিজন আছামী আছে হিতেশ কাকতি তেওঁৰ ঘৰত এই ভিক্টিমক মাতি নিয়ে আৰু মাতি নি দৰ্জা বন্ধ কৰি তেওঁক ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং তেওঁ কৰি থয় আৰু তেওঁক এই ভিডিঅ' ৰেকৰ্ডিং বাহিৰত প্ৰচাৰ কৰিম বুলি তেওঁক সদায় ব্লেকমেইলিং কৰি থাকে আৰু অৱশেষত তেওঁ মানসিকভাৱে ভাগি পৰে আৰু অৱশেষত তেওঁ এখন এজাহাৰ দিয়ে আৰু এজাহাৰ মৰ্মে চাংচাৰী থানাই 137/13 আণ্ডাৰ ছেকশ্যন 376 and 506 অফ দ্য IPC এই গোচৰত এটা কেছ ৰুজু কৰে
আৰু মহামান্য আদালতত ছেশ্যন কেছ নম্বৰ 22/19 এই গোচৰ যোগে বিচাৰাধীন অৱস্থাত আছিল 2019 চনৰ পৰা আৰু আজি মহামান্য আদালতে চূড়ান্ত ৰায়দান ঘোষণা কৰিছে এই আছামী হিতেশ কাকতিৰ বিৰুদ্ধে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।